আমি আল্ট্ৰা ফ্লো বিদাহী মৰা কথাতহে আমি পাকৈত তিনিজনী মহাৰাণী তাৰে মাজত মৰো আমি কথাই কথাই আমাৰ লতি ঘটি মাহেকৰ বাজেট হয় খেলি মেলি তথাপি আমি পাছো ভাই থাকো মিলি জুলি 420 ফেমিলি 420 no warranty family 420 এই যে মানুহজন দেখিছে এখেত হৰেশ্বৰ হাজৰিকা এসময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছে অসমৰ বিভিন্ন প্ৰান্তত চাকৰি কৰি কৰি এদিন অৱসৰ ল'লে এটি ঘৰো সজালে নাম দিলে ফেমিলি পুতলা আৰু এখেত হৰেশ্বৰৰ পত্নী পুতলা চতিয়াত ঘৰ তাতেই চাকৰি সূত্ৰে দূৰে প্ৰেম বিবাহ হয় সকলো ঠিকেই চলি আছে হঠাৎ এদিন সামান্য এথোপা কুমলীয়া গোবৰত পিছলি তেখেত শিপুৰলৈ গুচি যায় এইজনে আকৌ দীননাথ হৰেশ্বৰ হাজৰিকাৰ প্ৰথম পুত্ৰ চাকৰি সূত্ৰে নলবাৰীত জন্ম মাত কথাও আকৌ ল'লে নলবৰীয়া এখেত উৰ্মিলা দিনৰ পত্নী তাইও আকৌ নলবৰীয়াই এখেত প্ৰাণ হৰেশ্বৰ হাজৰিকাৰ দ্বিতীয় পুত্ৰ এওঁৰ জন্ম আকৌ মঙলদৈত মাত কথাও ল'লে মঙলদৈয়া এইজনী পমি মানে প্ৰমীলা প্ৰাণনাথৰ বুকুৰ কুটুম শিৱসাগৰত ঘৰ ৱাহ এইজনে আকৌ চেপ্তা সিং ওৰফে সোমনাথ হৰেশ্বৰ হাজৰিকাৰ তৃতীয় সন্তান এওঁৰো জন্ম আকৌ কাৰেংঘৰ ওচৰতে এওঁৰ নাম বিমলা সোমনাথৰ পত্নী ওজৰ আপত্তি নোহোৱা এইজনা আকৌ ভোলা জন্ম হওঁতে পাঠশালাত ঘৰ ভাষাও ল'লে পাঠচেইলা ই আকৌ প্ৰেমনাথ হৰেশ্বৰ হাজৰিকাৰ পেট নচা ল'ৰা জন্মসূত্ৰে গুৱাহাটীত ঘৰ ভাষা ল'লে গুৱাহাটীয়া ই আকৌ ঘৰখনৰ মৰমৰে লাৰু নাম হ'ল বাবু এইখন মোটামুটি এখন মিনি অসম দেউতাকে মৰমতে ঘৰখনৰ নাম দিছিল ফেমিলি আকৌ পৌৰসভাৰ লিষ্টমতে ঘৰখনৰ নাম্বাৰ পৰিল 420 আৰু অৱশেষত হ'লগৈ ফেমিলি 420 মই নিজে নিজে সুইসাইড কৰিব ওলাইছো নিজে নিজে সুইসাইড কৰিছে নিজে নিজে সুইসাইড নকৰি কি কোনোবাই কৰাই দিব নেকি হালুৱাটো আৰু আপুনিতো মৰিলে এতিয়া আকৌ কিয় সুইসাইড কৰিবলৈ বিচাৰিছে কাম বন নাই নেকি আপোনাৰ এৰা পাহৰিয়ে যাওঁহে আমি যে মৰিলো কিন্তু সিহঁতৰ কাণ্ড কাৰখানাবোৰ চোৱাচোন মোৰ হজম নহয় বুইছা এইবোৰ চাবলৈকে আমি সিহঁতক জন্ম দিছিলোঁ এইবোৰ কাৰণতে আকৌ মোৰ
মৰিবলৈ মন যায় বুজিছা চুপ থাকক মৰাৰ পিছতো শান্তি নাইকিয়া মানুহটোৰ পৰা শান্তিৰ বাট কেতিয়াবাই বুলিলো তলা কিন্তু আত্মাটোৱে শান্তি নাপালে সেইকাৰণে চাগে আজিকালি মানুহে ইমান গাল ল'ৰা ছোৱালী জন্মই নিদিয়ে হ'ব এতিয়া নিজৰ জেগালৈ আহক হে জনগণ মোৰ মৰমৰ মোৰ শ্ৰদ্ধাৰ মোৰ হেঁপাহৰ এক আঁঠু পানীত চটফটে থকা মাছৰ নিচিনা মোৰ মৰমৰ ৰাইজ চিন্তা নকৰিব ৰাইজ মই আপোনালোকৰ গাত এক চিকুট বোকাও পৰিব নেদাওঁ দৰকাৰ হ'লি সেই বোকা মই মোৰ গাত সানি ল'ম আপোনালোকে মাথো চিন্তা নকৰিব আপোনালোকৰ লগত মই সদায় আছো আৰু সদায় থাকিম হ'ব দে পাৰে তোমাৰ ফাটা লেকচাৰ মাৰা বন্ধ কৰা আৰু তোমাৰ এই ভাষণ শুনি শুনি মোৰ লেগ পিচ বিয়ে গেছি জানো না মনে মনে থাকক আপোনাৰ লগত বিয়া হৈ মোৰ গোটেই পুৰুষ জাতিটোৰ প্ৰতি বিশ্বাস নোহোৱা হৈ গৈছি ফুলসজ্জা নিশা পিছদিনা সেই ৰাতিপুৱাটোৰ কথা মনত পৰিলি ইটাও মোৰ বুকুখান ফাটি যায় নাই নাই লাজ কৰিলে কাম নহ'ব আমিতো মতা মানুহ বিশেষকৈ মইতো মতা হৈয়ে চালা যি হ'ব অলপ পাত দানি দাও ৰ তুমিতো আমাৰ ঘৰখনৰ কথা জানয়ে নতুনকৈ আৰু ক'ব লগা নাই আমি 5 জনে ভাই বদ্দাকা হৈছোঁ মই দিননাথ ঘৰখনৰ ময়ে মেইন আৰু জাৰু নাই ময়ে মেইন আজি আমাৰ ফুলসজ্জা নিশা আপুনি মোক আকৌ গিফ্ট চিফ্ট নেদে ইটা এগিলাখান কথা নকপা দে পাৰে বিয়াৰ ভোজ খুৱে মোৰ ফাটি গেছি একদম জানো না হাও ফাটি গেছি হ'ব দিয়ক নালগে সেই আশীৰ্বাদ এটাকে দিব দিছোঁ দে আশীৰ্বাদ মোৰ মূৰৰ চুলি ছিঙি ছিঙি আশীৰ্বাদ দিছোঁ তোমাৰ ভাল হওক মুঠতে আপোনাক কথা এটা সুধো বয়া নাপাব সেই আপোনাৰ ঘুমটিতে গাত হাত ভৰি উঠে দিয়া স্বভাৱ আছে নেকি মোৰ মানে ঘুমটি নাই কুটু কুটু লাগে তাই তুমিও বৰ বেছি বকোৱা হয় য এতিয়া সেইগিলাখান কথা পতা সময় নহয় য কি হলা তোর মুট্টু মিছা কথা কই বিয়া পাতি আনলি হা সালা টাকলা লাউমুরা চুলি না বান্দার হসা কথা কই বিয়া পাতি পানলি হা এই পুরুষ জাতিটোৰ ওপৰত আজিৰ পৰাই মোৰ মুঠেই বিশ্বাস নহয় হৈ গেল
তই চাই থাক মই তোক কি কৰি আছো চাই থাক তই হ'ব দে হা কিয় নাই কৈছ চুলি কেইডালে তোমাক নোখোই নহয় মই মানুহটোহে খুৱাব লাগিব আৰু এনাই মাথাই দি মৰম নকৰে নহয় এই পুৰুষ জাতিটোৰ ওপৰত আজিৰ পৰাই মোৰ একদমেই বিশ্বাস নহয় গেল তোক তোক মই কি কৰো তই চাই থাক ৰবা চুপ থাক এখন ঘৰত সি মেইন হবা আজিৰ পৰা এখন ঘৰত মই মেইন মই কথা কব আছি একদম খবৰদাৰ হৈ থাকবি হুঁচিয়াৰ হৈ থাকবি একদম কৈ দিছো চালা টপা পাহাৰ সি মোৰ লগত ৰাজনীতি কৰিবা আহে সি মোৰ লগত আজিৰ পৰাই ৰাজনীতি মই আৰম্ভ কৰিম গম পালি বৰবাদ কৰি পেলাম মই তোক ফালি পেলাম চিনি পোৱা নাই চালা টপা মোচন দেখাবা আছি কত পলাবা আহিছা হা কত পলাবা আহিছা চালা বাকাল চালা মাকৈ পলাবা আহিছা আজি মই তোক মোক এনাহেন নেতা বনে দে যাতে মই মোৰ মানুহটোক শান্তিত থাকিব নৰা কৰিব পাৰো আদাক দেখি উঠিল গা মেকুৰীয়ে বোলে মোকে খা মন্ত্ৰী এমেলে হয় ইলেকশ্যন খাই নে পিন্ধে ভাত নে ভোজ সেইটোকে নাজানে মোৰ দৰে চাকৰি কৰা হলেতো কথাই নাছিল হ'ব ইমান হাঁহিব নালাগে বুকু ফালি হিয়া ঢালি মই ইয়াত ধূপ দিবলৈ অহা নাই মানুহজনে ভাল পায় বুলিহে দিছো আৰু হেৰা দেখিলানে কি কৈ থৈ গ'ল তুমি কেনেকে হজম কৰা এইবোৰ কাৰণতে মোৰ মৰি থাকিবলৈ ইচ্ছা যায় বুজিছানে এই মানুহটো নহয় ফস্ত অনবৰতে মৰমৰ কৈ থাকে চকু কাণ মুদি চুপ মাৰি বহি থাকক মুক্তি নাপালো মৰাৰ পিছতো মুক্তি নাপালো ওৰা এইবিলাক অকল ল'ৰা বোৱাৰীৰ কাৰণে হৈছে বুজিছা অকল ল'ৰা বোৱাৰীৰ কাৰণে হৈছে অকল ধৰ্ম কৰ্ম বুলিতো বস্তু নাই কি যে মানুহ নহয় আপুনি কি চাই আছে এইবোৰ পমি তুমি কি কৈছা এইটো হে সাংস্কৃতিক বিভাগত চাকৰি কৰি তুমি সুধছা মই কি চাই আছো সাংস্কৃতিক বিভাগত কাম কৰিলো বুলিয়ে নেগাৰা নাম চাই থাকিম নেকি নাগাৰা নাম নহয় এয়া দিহানা হ'ব মই জানো এয়া চিপাঝাও ঔজপালি চাওক ইফাল যাওক যাওক ইমান ধুনীয়া কাপোৰ মই আজিয়ে গৈ ল'মগে এযোৰ হেই কি বেঙাটো টাইপ চাই আছে আৰু মই আপোনাক চুলি কাটিবলৈ দিছিলোঁ নহয় কাটা নাই যে এতিয়ালৈকে হ'ব এটা নতুন ট্ৰেণ্ড আহিছে দেখিছে
বঢ়িয়া লাগিব সেই নালগে নেকি বেয়া দেখা হ'ব এই ষ্টাইলিং নাজানা মানুহ যাওক বাটিকাত দিয়কগে ভূত গাঁৱলীয়া চব ইমান আনকালচাৰেল মানুহ কালচাৰেল বিভাগত সোমাই আছে মই গেৰেণ্টি দি কৈছোঁ এই টকা দি চাকৰি লৈছিল টকা লৈ চাকৰি দিয়া চৰকাৰৰ দিনত চাকৰি লৈছিল 100% কৈছোঁ ক'ত খাইটি হেই কি আপদ কি হ'ল কি হ'ল মানে এইবোৰ কি হেৰু মই মৰিছো পইতা ভাত খাই আৰু তুমি এই সোপা খাইছা ওৰা ওৰা টকা কিবা গছত লাগিছে নেকি হা মাহাৰ ঘৰত কি খাইছিলা আমি মৌজাদাৰ বংশীয় মানুহ লেবেলেই বেলেগ এয়া ব্ৰেকফাষ্ট আমাৰ ঘৰত কোৰিয়ান ব্ৰেকফাষ্ট খাইছিলোঁ আৰু আপোনাৰ পাল্লাত পৰি আজি মোৰ এইবোৰ খাব লগা হৈছে লেবেল সেইকাৰণে তোমাক চাবলৈ তোমালোকৰ ঘৰলৈ যোৱা দিনা লাল চাহৰ সৈতে মালপোৱা খুৱাইছিলা ময়ো অৱশ্যে ভালেই পাইছিলোঁ তুমিও মোৰ দৰে সঞ্চয় হ'বা বুলি কাৰণ ময়ো এটা সৰু ব্যৱসায়হে কৰোঁ কিন্তু এতিয়া দেখিছোঁ সকলোবোৰ ওলোটা খুৰা ইমান সোপা খাইছা খুৰা অকণমান থৈ নিদিয়া কিয় হে ৰাম হেৰি এই খোৱাৰ সময়ত অকণমান শান্তি দিবহে খাই থাকক মানুহ অকণমান স্মাৰ্ট হ'ব লাগে এই খোৱা বোৱা ঘূৰা ফুৰা এইবিলাকত অন্ততঃ ৰংচঙীয়া হ'ব লাগে খাবলৈ নোপোৱাৰ জাত মোক লুটি পুটি খাবলৈ আহিছে হেৰি এই মনৰ ভিতৰতে মোক গালি দি নাথাকিব দেই কৈ দিছোঁ কিন্তু Family Fun